Hello everyone, welcome to Competition Care Newspaper Made Simple Series. আজি সিরিজটোত আমি ডিসকাস কৰিম 9th of January 2024 খুব ইম্পৰ্টেণ্ট কিছুমান কাৰেণ্ট এফেয়াৰ্ছৰ টপিক যিবোৰ আমাৰ আপকামিং APSC প্ৰিলিমছৰ বাবে খুব ইম্পৰ্টেণ্ট হ'ব। আজি স্পেচিয়েলি ইণ্ডিয়া আৰু মালদ্বীপছৰ ৰিলেশ্যনটো মই অকণমান ডিছকাছ কৰিম। বহুতে মোক কমেণ্ট কৰি আছিলে আৰু পাৰ্চনেলি মোক মেছেজো কৰি আছিলে যে ইণ্ডিয়া আৰু মালদ্বীপছৰ ৰিলেশ্যনটো অকণমান ডিছকাছ কৰি দিব লাগে। তো সেইটো কাৰণে আপোনালোকৰ ডিমাণ্ড অনুযায়ী আৰু এইটো কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে খুব ইম্পৰ্টেণ্ট বুলি মই বিবেচনা কৰিলোঁ। ঠিক আছে, ইয়াৰ পৰা এটা কুৱেশ্যন ডেফিনেটলি আহিব। ঠিক আছে, আপকামিং প্ৰিলিমছত এই মালদ্বীপছ আৰু লেক্সাদ্বীপ আইলেণ্ডৰ পৰা এটা কুৱেশ্যন ডেফিনেটলি আপোনালোকে দেখিবলৈ পাব। ঠিক আছে, চ' ভালকৈ ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই গৈ থাকিলে হ'ল। ঠিক আছে, ইতিমধ্যে মই আপোনালোকক কৈছিলোঁ যে আমাৰ কি হৈছে, আমাৰ ক্ৰেছ কোৰ্ছ ইতিমধ্যে লঞ্চ হৈ গৈছে। ঠিক আছে, চ' এই কোৰ্ছটো এভেইল কৰিবৰ কাৰণে আপোনালোকে কণ্টেক্ট নম্বৰ আপোনালোকৰ ওচৰত আছেই। ঠিক আছে, আপোনালোকে এইটো এনৰোল কৰিব পাৰিব। আমাৰ যোৱাকালিৰ পৰা অৰিয়েণ্টেশ্যন ক্লাছ ষ্টাৰ্ট হৈ গৈছে আৰু আজিৰ পৰা আমাৰ ফুল লেন্থ ক্লাছ ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে। আপোনালোকে ক্লাছবিলাক দেখা পাইছে। ইয়াত ৰেগুলাৰ অনলাইন ক্লাছ পাৰ ডে 3টাকৈ ক্লাছ ইয়াত হ'ব। ঠিক আছে, আপোনালোকে ষ্টাডি মেটেৰিয়েল চফ্ট কপি পাই যাব। দেন কি আছিলে, স্পেচিয়েল মক টেষ্ট কিছুমান হ'ব। দেন উইকলি টেষ্ট হ'ব, যিবোৰ টপিক কভাৰ কৰোৱা যাব আপোনালোকৰ উইকটোৰ ভিতৰত, সেইটোৰ ওপৰত বেছ কৰি পেলাই আপোনালোকক ফেকাল্টিয়ে কি কৰাব, টেষ্ট কিছুমান কণ্ডাক্ট কৰাব। যিখিনি পঢ়াই গ'ল সেইখিনিৰ ওপৰত টেষ্ট ল'ব। দেন ভেৰি ইম্পৰ্টেণ্ট স্পেচিয়েল এম্ফেচাইজ অন আছাম ছেকশ্যন। ঠিক আছে, ইয়াতে ময়ো কেইটামান ক্লাছ ল'ম। ঠিক আছে, চ' আপোনালোকে সেইকেইটা ক্লাছো এভেইল কৰিব পাৰিব। ঠিক আছে, আছাম ছেকশ্যনটো বহুত ধুনীয়াকৈ কৰাই ল'ম আপোনালোকক, কাৰণ আছাম ছেকশ্যনটোৰ পৰা মিনিমাম 35 কুৱেশ্যনছ তেওঁলোকে সুধিম বুলি কৈছে। চ' 35টো আপোনাৰ মিনিমাম কৈছে, চ' 40 কুৱেশ্যনছো হৈ যাব পাৰে। চ' 40 কুৱেশ্যনছ মানে ইনটু কিমান 80 মাৰ্কছ হয়। আপোনালোকৰ প্ৰিলিমছ ক্লিয়াৰ হোৱাৰ গোটেই বস্তুটোৱে এই আছাম পৰ্চনটোৱে ডিটাৰমাইন কৰিব, হয়নে? ঠিক আছে, চ' এই গোটেইখিনি বস্তু আমি ধুনীয়াকৈ কৰিম। আপোনালোকে ক্ৰেছ কোৰ্ছটোত জইন কৰিলেই হ'ল আৰু লগতে আপোনালোকে 8টাকৈ ফ্ৰী মক টেষ্ট পাব। ঠিক আছে, 8টা ফ্ৰী মক টেষ্ট, তাত ফুল লেন্থ আৰু ছেকশ্যনেল দুটা ইনক্লুডেড থাকিব। ঠিক আছে, অ'কে। দেন যিসকলে বিচাৰিছে যে সুকীয়াকৈ মই ক্ৰেছ কোৰ্ছ নলওঁ, মই সুকীয়াকৈ টেষ্ট চিৰিজ জইন কৰিব বিচাৰিছোঁ, তেখেতসকলৰ কাৰণেও আমি সুবিধা কৰাই দিছোঁ। তেখেতসকলে টেষ্ট চিৰিজ ল'ব পাৰিব। ইয়াত 30টা ফুল লেন্থ আৰু ছেকশ্যনেল টেষ্ট থাকিব। ঠিক আছে, লগতে 4টা স্পেচিয়েল টেষ্ট থাকিব, যিকেইটা আছামৰ ওপৰত বেছ কৰা হ'ব। মই আছামটো এইটো কাৰণে ফ'কাছ কৰাইছোঁ, কাৰণ ইয়াৰ পৰা মেক্সিমাম কুৱেশ্যনছ আহিব আৰু এইখিনি বস্তু আমি একেবাৰে স্কিপ কৰিব নোৱাৰোঁ। আছাম পৰ্চনটো আমি ভালকৈ কৰিবই লাগিব, নহ'লে আমাৰ প্ৰিলিমছ ক্লিয়াৰ নহ'ব কিন্তু। ঠিক আছে, চ' আমাৰ কিমান তাৰিখৰ পৰা লঞ্চ হৈ যাব, আমাৰ 18 জানুৱাৰীৰ পৰা আমাৰ টেষ্ট চিৰিজবিলাক ষ্টাৰ্ট হৈ যাব। ঠিক আছে, চ' লগতে আপোনালোকে 5টা কমপ্লিমেণ্টাৰী হিচাপত CSET-ৰ 5টা টেষ্ট আপোনালোকে ফ্ৰী পাই আছে। ঠিক আছে, চ' এইখিনি বস্তু অকল ক্ৰেছ কোৰ্ছৰ কাৰণে, টেষ্ট চিৰিজ যিসকলে ল'ব তেওঁলোকে পাব। আপোনালোকে তলত দুটাকৈ নাম্বাৰ ডিছপ্লে হৈ আছে, তাত যোগাযোগ কৰিলে আপোনালোকে এই বিষয়ে সবিশেষ জানিব পাৰিব। ঠিক আছে, চ' আৰম্ভ কৰোঁ আজি আমাৰ ফাৰ্ষ্ট টপিকটোৰ পৰা। যোৱাকালি যিটো MCQs দিছিলোঁ তাৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন A। ঠিক আছে, অপশ্যন A 1 অনলি, কাৰণ এইটো কি হয়, হটাৰ নহয়, এইটো ক'ল্ড হয়, হয়নে, ঠাণ্ডা হয়। ঠিক আছে, চ' সেইটো কাৰণে এইটো অপশ্যনটো ৰং হৈ গ'ল। দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন 1। অ'কে, ইণ্ডিয়া এণ্ড মালদ্বীপছ ৰিলেশ্যন আপোনালোকে নিউজত শুনা পাই আছে। খুব এটা বেয়া ৰিলেশ্যন হৈছে, যেনেকৈ ৰিচেণ্টলি আমাৰ কানাডা আৰু ইণ্ডিয়াৰ মাজত অকণমান ৰিলেশ্যন, ডিপ্ল'মেটিক ৰিলেশ্যনবিলাক বেয়া হৈছিলে, ঠিক সেইদৰে ছেইম পৰ্যায়ত ৰিজন বেলেগ, বাট ৰিলেশ্যনটো আমাৰ ফৰেন ৰিলেশ্যনটো আমি বেয়া বুলি বৰ্তমান সময়ত ক'ব পাৰোঁ, হয়নে? অ'কে, দ্য মালদ্বীপছ গভৰ্ণমেণ্ট ছাছপেণ্ডেড 3 ডেপুটি মিনিষ্টাৰ্ছ ফৰ মেকিং derogatory remarks on Indian Prime Minister Narendra Modi's recent visit to Lakshadweep on social media. আপোনালোকে ফটোসমূহ দেখিবলৈ পাইছে ইতিমধ্যে ছ'চিয়েল মিডিয়াত, হয়নে? ইউটিউবৰ পৰা আৰম্ভ কৰি ইনষ্টাগ্ৰাম, ফেচবুক সকলোতে এইবোৰ ফটো ভাইৰেল হৈছিলে। লগতে আমাৰ যিবোৰ ইলেক্ট্ৰনিক মিডিয়া আছে, প্ৰিণ্ট মিডিয়া আছে, সকলোতে এই ফটোখন আহিছিলে। চ' আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ ছাৰে লাক্ষাদ্বীপ ভিজিট কৰিছিলে আৰু সেই ভিজিটটোক তেওঁলোকে টাৰ্গেট কৰিছিলে কোনে, মালদ্বীপছৰ কেইজনমান বৰ্তমান সময়ৰ কিছুমান মিনিষ্টাৰ্ছে টাৰ্গেট কৰি পেলাই কিছুমান খুব ভালগাৰ কিছুমান কমেণ্ট তেওঁলোকে দিছিলে, হয়নে? তাৰ কাৰণে তেওঁলোকক ছাছপেণ্ড কৰা হৈছে। ঠিক আছে, 3জনকৈ ডেপুটি মিনিষ্টাৰক তেওঁলোকে ছাছপেণ্ড কৰিছে। দ্য ৰিচেণ্ট শ্বিফ্ট ইন ইণ্ডিয়া মালদ্বীপছ ৰিলেশ্যন, কিহৰ কাৰণে বেয়া হ'ল? ইণ্ডিয়া আৰু মালদ্বীপছ একেবাৰে নেইবাৰিং নেশ্যন হয়, হয়নে? আমাৰ কাৰণে খুব ইম্পৰ্টেণ্ট এখন কাণ্ট্ৰি হয়। আৰু যেনেকৈ আমি ইণ্ডিয়া নেপাল বা ইণ্ডিয়া ভূটান বা ইণ্ডিয়া বাংলাদেশ, ঠিক সেইদৰে ইণ্ডিয়া মালদ্বীপছৰ লগত আমাৰ এটা খুব মধুৰ সম্পৰ্ক আছে আৰু এখন খুব সৰু কাণ্ট্ৰি হয়, আইলেণ্ড নেশ্যন হয়, হয়নে? চ' ইমান ভাল ৰিলেশ্যন এটা চলি থকাৰ সময়ত হঠাৎ বেয়া কেনেকৈ হ'ল? ঠিক আছে, চ' কি হ'ল,
নতুনকৈ মালদ্বীপছৰ প্ৰেছিডেণ্ট ইলেক্ট হৈছে তো তেওঁ কি কৰিলে দ্য প্ৰেছিডেণ্ট অফ মালদ্বীপছ opted for Turkey as his initial foreign designation instead of India হয়নে চ' তেওঁ কি কৰিলে প্ৰেছিডেণ্ট ইলেক্ট হৈ পেলাই তেওঁ ফাৰ্ষ্ট ভিজিটটো ক'ত কৰিলে টাৰ্কিত কৰিলে আৰু টাৰ্কি আপোনালোকে গম পায় টাৰ্কি আৰু ইণ্ডিয়াৰ ৰিলেশ্যন খুব এটা নহয় যথেষ্টখিনি বেয়া ৰিলেশ্যন বুলি আমি ক'ব পাৰোঁ ডিউ টু দ্য কাশ্মীৰ ইছ্যুটো তেওঁলোকে কি কৰিছে তেওঁলোকে পাকিস্তানক অপেনলি ছাপৰ্ট কৰিছে হয়নে যাৰ কাৰণে আমাৰ ইণ্ডিয়া আৰু টাৰ্কিৰ ৰিলেশ্যনটো অকণমান বেয়া বুলি আমি আজিৰ দিনত ক'ব পাৰোঁ হয়নে চ' এই প্ৰেছিডেণ্টজনে কি কৰিলে ইলেক্ট হৈ পেলাই তেওঁ প্ৰথম টাৰ্কি ভিজিট কৰিলে ঠিক আছে দেন তেওঁ ভিজিট কৰিব লাগিছিল আচলতে কিহত ইণ্ডিয়া কাৰণ ইণ্ডিয়াৰ পৰা তেওঁলোকে যথেষ্টখিনি ছাপৰ্ট পাই আছে কি ছাপৰ্ট পাই আছে আমি ডিছকাছ কৰিম নেক্সট শ্লাইডছবোৰত কিন্তু ইণ্ডিয়াৰ পৰা তেওঁলোকে যথেষ্টখিনি ছাপৰ্ট পাই আছে যেনেকৈ মালদ্বীপছ হওক নেপাল হওক ভূটান হওক বাংলাদেশ হওক তেওঁলোকে যেনেকুৱাকৈ আমি এটা মানে ব্ৰাদাৰহুড হিচাপত আমি হেৰি কৰি আছোঁ ঠিক আছে চ' সেইটো হিচাপত কি হ'ল মালদ্বীপছকো আমি বহুতখিনি আমি ছাপৰ্ট কৰি আছোঁ ঠিক আছে দেন কি হ'ল তো মালদ্বীপছৰ প্ৰেছিডেণ্টজনে কি কৰিলে টাৰ্কি ভিজিট কৰিলে সেইটো এটা মেইন প্ৰাইম ৰিজন আছিলে ঠিক আছে দেন কি কৰিলে দ্য নিউলি ইলেক্টেড মালদ্বীপিয়ান প্ৰেছিডেণ্ট হেড অফিচিয়েলি আৰ্জ ইণ্ডিয়া to remove military personnel from the island as a part of India Out initiative ঠিক আছে চ' কি কৰিলে মালদ্বীপছৰ প্ৰেছিডেণ্টজনে প্ৰথমতে ফুল কাম কৰিলে টাৰ্কিত ভিজিট কৰিলে হয়নে ভিজিট কৰি পেলাই তেওঁ কি কৰিলে তাৰপিছত নেক্সট ষ্টেপ কি ল'লে এটা ডাঙৰ ষ্টেপ ল'লে সেইটো হ'ল যে মালদ্বীপছত বৰ্তমান সময়ত ইণ্ডিয়াৰ কিছুমান ডিফেন্স পাৰ্চনেল তাত ডিপ্লয় হৈ আছে সেই গোটেইখিনি ডিফেন্স পাৰ্চনেলক তাৰ পৰা আঁতৰাই আহিবৰ কাৰণে এটা অৰ্ডাৰ দিলে ঠিক আছে ৰিমুভ দ্য মিলিটাৰী পাৰ্চনেলছ ফ্ৰম দ্য আইলেণ্ড এজ এ পাৰ্ট অফ ইণ্ডিয়া আউট ইনিচিয়েটিভ এটা মই একদম যদি শ্বৰ্ট ভাষাত মই ক'বলৈ যাওঁ বৰ্তমান যিখন মালদ্বীপছৰ গভৰ্ণমেণ্ট হৈ আছে সেই গভৰ্ণমেণ্টখন এণ্টি ইণ্ডিয়া গভৰ্ণমেণ্ট ঠিক আছে যিসকলে অকণমান হ'লেও ফৰেন ৰিলেশ্যনৰ ওপৰত অকণমান ইণ্টাৰেষ্টেড হয় বা ইণ্টাৰনেশ্যনেল ৰিলেশ্যনবিলাক অকণমান যদি ফ'ল' কৰে ন আপোনালোকে বস্তু ধৰিব পাৰিব ঠিক আছে যেনেকৈ শ্ৰীলংকাত মাজতে অকণমান এণ্টি ইণ্ডিয়া ষ্টাণ্ড এটা হৈছিলে দেন নেপালত মাজে মাজে হৈ থাকে দেন ঠিক আছে বাংলাদেশতো তেনেকুৱা এটা আছে এণ্টি ইণ্ডিয়া ষ্টাণ্ড ঠিক আছে দুখনকৈ গভৰ্ণমেণ্ট আছে হয়নে চ' কি হয় এইবিলাক অকণমান মানে যিহেতু মালদ্বীপছখন এখন কি হয় মুছলিম ডমিনেটেড কাণ্ট্ৰি হয়নে চ' তাত কি হয় অকণমান এণ্টি ইণ্ডিয়া ষ্টাণ্ডটো তেওঁলোকে আগত নাছিলে কাৰণ গভৰ্ণমেণ্ট অনুযায়ী বেলেগ হয় ঠিক আছে চ' যিখন বৰ্তমান কাৰেণ্ট গভৰ্ণমেণ্ট সেইখন হৈছে প্ৰ' চাইনা আৰু এণ্টি ইণ্ডিয়া ঠিক আছে চ' প্ৰ' চাইনা তেওঁলোকে পলিচিবোৰ এপ্লাই কৰিব আৰু লগতে কি কৰিব এণ্টি ইণ্ডিয়া ষ্টাণ্ড তেওঁলোকে ল'বলৈ আৰম্ভ কৰিছে ঠিক আছে চ' সেইবোৰে হৈছে ফাৰ্ষ্ট ষ্টেপ তেওঁলোকে লৈছে যাৰ কাৰণে অকণমান ৰিলেশ্যনটো প্ৰথম অৱস্থাত বেয়া হ'বলৈ আৰম্ভ কৰিলে ঠিক আছে চ' এইখিনিতে টাৰ্কিৰ ওপৰত যিহেতু আমাৰ বস্তুটো আহিলে মই এটা কুৱেশ্যন আপোনাক সুধিব খুজিছোঁ যে টাৰ্কিত যে ৰিচেণ্টলি আৰ্থকুইক আহিছিলে টাৰ্কি আৰু ক'ত চিৰিয়াত আহিছিলে হয়নে আমি সদায় টাৰ্কিটোৱে মনত ৰাখে বাট চিৰিয়াটো সমানে আহিছিলে ঠিক আছে বাট তাৰ অকণমান ইণ্টেনচিটিটো কম আছিলে বাট টাৰ্কিত বেছিকৈ কেটাষ্ট্ৰফিটো বেছিকৈ হ'ল বাৰু ঠিক আছে চ' টাৰ্কিত যিটো অপাৰেশ্যন চলালে ইণ্ডিয়াই সেই অপাৰেশ্যনটোৰ নামটো কি আছিলে ঠিক আছে হোৱাট ইজ দ্য নেম অফ দ্য অপাৰেশ্যনটো প্ৰিলিমছত সুধিছে অলৰেডি হয়নে চ' আকৌ আহিব পাৰে ঠিক আছে চ' সেই অপাৰেশ্যনটোৰ নাম কি আছিলে ঠিক আছে যিটো ইণ্ডিয়াই চলাইছিলে অপাৰেশ্যনটো হেল্পৰ কাৰণে ঠিক আছে অ'কে ইন কণ্ট্ৰাষ্ট টু ইণ্ডিয়া শ্ৰীলংকা এণ্ড মৰিচিয়াছ মালদ্বীপছ এবষ্টেইন ফ্ৰম পাৰ্টিচিপেটিং দ্য NSA লেভেল কলম্বো ছিকিউৰিটি কনফ্লিক্ট যে এই কলম্বো ছিকিউৰিটি কনক্লেভটো মই ৰিচেণ্টলি কভাৰ কৰাইছিলোঁ আপোনালোকক হয়নে চ' তাত কি হ'ল NSA লেভেল NSA মানে নেশ্যনেল ছিকিউৰিটি এডভাইজাৰ কোন হয় ইণ্ডিয়াৰ নেশ্যনেল ছিকিউৰিটি এডভাইজাৰ নামটো কমেণ্ট ছেকশ্যনত জনাব লাগে ভেৰি ইম্পৰ্টেণ্ট পাৰ্চনেলিটি হয় তেওঁ এজন ঠিক আছে চ' এই NSA লেভেল মিটিং হৈছিলে কনক্লেভ এটা হৈছিলে কাৰ মাজত ইণ্ডিয়া শ্ৰীলংকা মৰিচিয়াছ এণ্ড নেপাল ইণ্ডিয়া শ্ৰীলংকা মৰিচিয়াছ এণ্ড মালদ্বীপছ ঠিক আছে চ' বাকী তিনিখন কাণ্ট্ৰি থাকিলে কিন্তু মালদ্বীপছ নাথাকিলে ঠিক আছে তো এনেকুৱাকৈ লাহে লাহে তেওঁলোকে ডিপ্ল'মেটিক যিবোৰ টাইজ আছিলে যিবোৰ এটা ভাল সম্পৰ্ক আছিলে ডিপ্ল'মেটিক ৰিলেশ্যনছ আছিলে ইণ্ডিয়াৰ লগত সেইবোৰ লাহে লাহে তেওঁলোকে বেয়া কৰিবলৈ আৰম্ভ কৰিলে কাৰণ এণ্টি ইণ্ডিয়া গভৰ্ণমেণ্ট হয়নে চ' ইণ্ডিয়াৰ লগত তেওঁলোকে কাম কৰিবলৈ ইচ্ছা নকৰা হ'ল দেন upon the expiration of the hydrography cooperation agreement with India in June 2024 Maldives has decided against its renewal so এখন agreement হৈছিলে ঠিক আছে চ' এই এগ্ৰিমেণ্টখন জুন 2024 কি হ'ব লগা আছিলে এগ্ৰিমেণ্টবিলাক ৰিনিউৱেল কৰিব লাগে হয়নে চ' ইণ্ডিয়াৰ লগত হৈছিলে এই এগ্ৰিমেণ্টখন জুনত আকৌ ৰিনিউৱেলৰ কাৰণে
মানে ৰিনিউ কৰিব লগা ডেট আছিলে বাট বৰ্তমান মালদ্বীপছ গভৰ্ণমেণ্টে কি কৰিছে হেজ ডিচাইডেড এগেইনষ্ট ইটছ ৰিনিউৱেল চ' তেওঁলোকে এতিয়া এগ্ৰিমেণ্টখন ৰিনিউৱেল নকৰোঁ বুলি তেওঁলোকে ডিচাইড কৰিছে চ' এই ষ্টেপবোৰ আপোনালোকে দেখিলে গম পাইছেনে যে লাহে লাহে তেওঁলোকে কি কৰিছে ইণ্ডিয়াৰ পৰা এলিনেট হ'ব বিচাৰিছে কাৰণ এণ্টি ইণ্ডিয়া গভৰ্ণমেণ্ট হয় আৰু লগতে কি হয় চাইনাৰ পৰা যথেষ্টখিনি তেওঁলোকৰ ছাপৰ্ট আছে বেকিং আছে এতিয়া তেওঁলোকে কি কৰিব যাব চাইনাৰ ওচৰত তেওঁলোকে আকৌ লোন খুজিব যাব হয়নে চাইনাই অকণমান পইচা দি দিব উইথ হাই ইণ্টাৰেষ্ট ৰেট তাৰপিছত কি হ'ব পইচাবোৰ ঘূৰাব নোৱাৰিব গৈ পেলাই শ্ৰীলংকাৰ যিটো অৱস্থা হৈছিলে সেই ছেইম অৱস্থা হ'ব আৰু ইণ্ডিয়াই গৈ পেলাই লাষ্টত সহায় কৰিব লাগিব ঠিক আছে সেনেকুৱা ঘটনা মালদ্বীপছৰ লগত বহুবাৰ হৈছে ইণ্ডিয়াই বহু টাইমত তেওঁলোকক বিলিয়নছ অফ ডলাৰ তেওঁলোকক হেল্প কৰিছে কিন্তু তেওঁলোকে সেই সকলোবোৰ হেল্প পাহৰি পেলাই এতিয়া এণ্টি ইণ্ডিয়া ষ্টাণ্ড এটা ল'বলৈ আৰম্ভ কৰিছে দেন কাৰেণ্ট চিটুৱেশ্যন The Maldives government has expressed concern about the promotion of tourism in Lakshadweep, which is perceived as an attempt to draw tourists away from Maldives, whose economy is heavily dependent on tourism. গতিকে আপোনালোকে গম পায় যে মালদ্বীপছৰ যিবোৰ আইলেণ্ড এখন আৰ্কিপেলাগো হয় আৰ্কিপেলাগো মানে কি গ্ৰুপ অফ আইলেণ্ড হয়নে চ' বহুত সৰু সৰু আইলেণ্ড কিছুমান হৈ পেলাই মালদ্বীপছ কাণ্ট্ৰিখন এক্সিষ্ট কৰে পপুলেশ্যন যথেষ্ট কম এৰাউণ্ড 5 lakhs পপুলেশ্যন তাত আছে ঠিক আছে বহুত কম পপুলেশ্যন হয় ঠিক আছে চ' তেওঁলোকৰ মেইনলি ইকনমিটো কিহৰ ওপৰত ডিপেণ্ড কৰে টুৰিজিমৰ ওপৰত যেনেকৈ শ্ৰীলংকাৰ টুৰিজিম আৰু টি ইণ্ডাষ্ট্ৰি এইটো এটা মেইন বেকবোন হয় শ্ৰীলংকাৰ ঠিক সেইদৰে মালদ্বীপছৰো কি হয় টুৰিজিম ইণ্ডাষ্ট্ৰিটো তেওঁলোকৰ বেকবোন হয় ইকনমিৰ ঠিক আছে দ্য কণ্ট্ৰভাৰ্চি হেজ লেড টু কলছ ফৰ এন ইণ্ডিয়া বয়কট অফ মালদ্বীপছ টুৰিজিম উইথ ছাম ইণ্ডিয়ান হলিডে মেকাৰ্ছ কেঞ্চেল দেয়াৰ ট্ৰিপছ টু আইলেণ্ড চেইন চ' আইলেণ্ড চেইন মানে সৰু সৰু আইলেণ্ড কিছুমান নোকোৱাকৈ আছে হৈ পেলাই এখন মালদ্বীপছ কাণ্ট্ৰিখন হৈছে ঠিক আছে চ' এই আইলেণ্ডবিলাকত মানুহে হলিডে স্পেণ্ড কৰিব যায় ঠিক আছে মালদ্বীপছৰ আইলেণ্ড বিচবিলাকত তেওঁলোকে এই বিচবিলাকত খুব ধুনীয়া হয় চ' তাত তেওঁলোকে কি কৰে হলিডে স্পেণ্ড কৰিব যায় মানে লেক্স অফ পেকেজ থাকে এইবিলাকত বহুত লেক্সত পেকেজ থাকে আৰু বহুত হিউজ এমাউণ্টত মানুহে ইণ্ডিয়ান টুৰিষ্টে তাত হলিডে স্পেণ্ড কৰিব যায় ঠিক আছে চ' কি হৈছে বৰ্তমান সময়ত ইণ্ডিয়ান গভৰ্ণমেণ্ট বা অনাৰেবল প্ৰাইম মিনিষ্টাৰ ছাৰে যেতিয়া লক্ষদ্বীপ ভিজিট কৰিলে সেই লক্ষদ্বীপ ভিজিট কৰাৰ পিছত তেওঁলোকে ভাবিলে যে এইটো আমাৰ টুৰিজিমৰ ছেক্টৰটোৰ ওপৰত এটেক কৰিছে ইণ্ডিয়ান গভৰ্ণমেণ্টে তেওঁলোকে এতিয়া লক্ষদ্বীপক প্ৰমোট কৰিছে আৰু লক্ষদ্বীপ প্ৰমোট কৰা নহয় মই একদম অনেষ্টলি কৈছোঁ মোৰ ফালৰ পৰা যে লক্ষদ্বীপ সঁচাকৈ মালদ্বীপছতকৈ ধুনীয়া হয় ঠিক আছে য়েছ আমাৰ কিছুমান ফল্ট আছে আমি তাত কনচেনট্ৰেশ্যন আমি বেছিকৈ নিদিলোঁ আমি তাত ইনভেষ্টমেণ্ট কমকৈ কৰিলোঁ যাৰ কাৰণে মালদ্বীপছৰ জেগাত আজি লক্ষদ্বীপৰ জেগাত আজি মালদ্বীপছে বহুতখিনি ৰেভিনিউ জেনেৰেট কৰিবলৈ সুবিধা পালে কিন্তু সেই ছেইম এমাউণ্ট ৰেভিনিউ আমাৰ ইণ্ডিয়ান টেৰিটৰিতে আছিলে কিন্তু আমি সেইখিনি এক্সট্ৰেক্ট কৰিব নোৱাৰিলোঁ তাত যদি আমি অকণমান এতিয়া লাহে লাহে গভৰ্ণমেণ্টে কি কৰিছে তাত ফ'কাছ কৰিছে তাত ইনভেষ্টমেণ্ট কৰিব এতিয়া ঠিক আছে গতিকে এতিয়া লাহে লাহে লক্ষদ্বীপৰ ফালে মানুহে টুৰিষ্ট এট্ৰেকশ্যনটো লাহে লাহে বাঢ়িব এতিয়া ঠিক আছে আৰু এই ঘটনাটো হোৱাৰ পিছত এতিয়া কি হৈছে মেক্সিমাম যিমান হলিডে মেকাৰ্ছ আছিলে ন এনেকৈ মেক মাই ট্ৰিপ তাত ইজি মেকাৰ এইবিলাক বহুত কিছুমান আপোনাৰ হলিডে প্লেন কৰা কিছুমান ৱেবছাইট আছিলে তেওঁলোকে কেঞ্চেল কৰিছে কি কৰিছে মালদ্বীপছৰ লোকে যিমানবিলাক ট্ৰিপছ আছিলে এই গোটেইবোৰ কেঞ্চেল কৰি দিছে ঠিক আছে মেজৰ এৰিয়া অফ কোঅপাৰেশ্যন বিটুইন ইণ্ডিয়া এণ্ড মালদ্বীপছ চ' মেজৰ এৰিয়া কি আছিলে ডিফেন্স এণ্ড ছিকিউৰিটি এতিয়া 5 লাখ পপুলেশ্যন আছে মালদ্বীপছত চ' ডেফিনেটলি তেওঁলোকৰ ডিফেন্স আৰু ছিকিউৰিটিটো ইমান ষ্ট্ৰং নহ'ব হয়নে ইণ্ডিয়াৰ পপুলেশ্যন কিমান $140 billion 140 হয় হয়নে চ' 140 crores পপুলেশ্যন আৰু ক'ত 5 লাখৰ পপুলেশ্যন হয়নে আমাৰ গুৱাহাটী চিটিতে চাগে কিমান তাতকৈ বেছি আছে হয়নে নহয় গতিকে ইমান সৰু কাণ্ট্ৰি এখন ডিফেন্স ছিকিউৰিটিৰ কাৰণে ইণ্ডিয়াৰ ওচৰত তেওঁলোকে ডিপেণ্ড হ'বই লাগিব ঠিক আছে গতিকে আমাৰ এটা কি ভাল এটা আছিলে ডিফেন্স কোঅপাৰেশ্যন আছিলে কাৰণ ইণ্ডিয়াৰ এইখিনি জেগাৰ পৰা কিমান ওচৰ হয় নে নহয় মালদ্বীপছ এখন দেখিছেনে মেপত ঠিক আছে এইখন মালদ্বীপছ হয় গতিকে ইণ্ডিয়াৰ পৰা খুব শ্বৰ্ট ডিষ্টেঞ্চত তেওঁলোকে এক্সিষ্ট কৰে হয়নে নহয় চ' ডিফেন্স এণ্ড ছিকিউৰিটি হেজ বিন এ মেজৰ এৰিয়া অফ কোঅপাৰেশ্যন বিটুইন ইণ্ডিয়া এণ্ড মালদ্বীপছ সিন্স 1988 এণ্ড ইট ৱাজ ফাৰ্ডাৰ consolidated after the signing an action plan for defense in April 2016 আচ্ছা এই যে মালদ্বীপছত যে মই ক'লোঁ সিন্স 1988 কিহৰ কাৰণে সিন্স 1988 বুলি যে মই ক'লোঁ এইটো কিহৰ কাৰণে ইয়াত এটা ঘটনা এটা হৈছিলে ঘটনাটো চাগে মই নেক্সট শ্লাইডত এড কৰিছোঁ যদি কৰা নাই মই কৈ দিম বাৰু ঠিক আছে চ' ডিফেন্স কোঅপাৰেশ্যনটো আমাৰ 1988ৰ পিছত বেছিকৈ হ'ল আৰু তাৰপিছত কি হ'ল একশ্যন প্লেন এখন চাইন কৰা হ'ল ফৰ ডিফেন্স ইন এপ্ৰিল 2016 Trade and commerce. India and Maldives signed a trade agreement in 1981 which provides for export of essential commodities. Bilateral
bilateral trade is not commensurated with their potential, but it has been growing steadily. In 2021, India became Maldives' third largest partner. ঠিক আছে in terms of trade. So third largest partner in terms of trade কোন হল 2021 India become the Maldives third largest trading partner হৈ গল. So ইমান এটা আমাৰ ভাল ৰিলেশ্যন আছিলে in terms of defense, in terms of trade. কিন্তু সেই ৰিলেশ্যনবিলাক এতিয়া লাহে লাহে তেওঁলোকে বেয়া কৰিবলৈ আৰম্ভ কৰিছে যিখন কাৰেণ্ট গভৰ্ণমেণ্ট চলি আছে. ঠিক আছে ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট কিছুমান আছিলে. ইণ্ডিয়া ইজ ৱৰ্কিং অন দ্য গ্ৰেটাৰ মালে কানেক্টিভিটি প্ৰজেক্ট. এটা কানেক্টিভিটি প্ৰজেক্ট তেওঁলোকে ছেটআপ কৰিবলৈ বিচাৰি আছিলে যিটো কোৱা হয় গ্ৰেটাৰ মালে কানেক্টিভিটি প্ৰজেক্ট. এতিয়া মালেটো কি হয়? মালেটো সিহঁতৰ কেপিটেল হয়. ঠিক আছে মালদ্বীপছৰ ৰাজধানী মালে. Tourism in 2023, India is a leading source of market for Maldives due to Open Skies Agreement. So Open Skies Agreement খনৰ কাৰণে কি হৈছিলে আপোনাৰ টুৰিজিম সেক্টৰটো বহুত বেছি ডেভেলপ কৰিলে মালদ্বীপছত আৰু ইণ্ডিয়াৰ পৰা লাৰ্জেষ্ট নাম্বাৰ অফ টুৰিষ্ট বৰ্তমান মালদ্বীপছত হলিডেৰ কাৰণে যায়. যে অপেন স্কাইজ এগ্ৰিমেণ্ট এই এগ্ৰিমেণ্টটো কেতিয়া সাইন কৰা হৈছিলে আপোনালোকে মোক ইয়াৰটো জনাবচোন. ঠিক আছে Open Skies Agreement. Very important. So, ইয়াৰ পৰা যিকোনো এটা question আহিব পাৰে হা. Then, Greater Malay Connectivity Project. The Greater Malay Connectivity Project to কি আছিলে? Also known as এইটো Thaila Malay Bridge or Malay Thaila Fusi Bridge বুলি কয়. Is a significant infrastructure project in the Maldives aimed at linking the capital Malé with the island of ফিলিগিলি. এই গোটেইকেইটা আইলেণ্ড এই আইলেণ্ডবিলাকক চাওক মই ক'লোঁ নহয় গ্ৰুপ অফ আইলেণ্ড হয়নে আৰ্কিপেলাগো হয়. চ' তেওঁলোকে কি কৰিব পাৰিব এই গ্ৰেটাৰ মালে প্ৰজেক্টটোৰ দ্বাৰা এতিয়া মাজত পানী থাকিব ন এই পানীবিলাকৰ কাৰণে তেওঁলোকে কানেক্টিভিটি কৰিব চেষ্টা কৰিব. ঠিক আছে ব্ৰিজ বনাই দিব চ' ডেট এইটো আইলেণ্ডৰ পৰা সেইটো আইলেণ্ডলৈকে যাতে ইজিলি যাব পাৰে হয়নে. ঠিক আছে চ' গ্ৰেটাৰ মালে কানেক্টিভিটি প্ৰজেক্ট সেইটোৱে আছিলে য'ত ইণ্ডিয়া এটা মেজৰ আৰু ক্ৰিটিকেল ৰোল প্লে কৰা কথা আছিলে. টুৰিজিম পটেঞ্চিয়েল ইন লক্ষদ্বীপ. চ' লক্ষদ্বীপত এটা টুৰিজিম পটেঞ্চিয়েল ডেফিনেটলি আছে বহুত ধুনীয়া হয় আৰু লক্ষদ্বীপখন ইণ্ডিয়াৰ টেৰিটৰিতে আছে হয়নে নহয় আপোনাৰ গম পায় নাই সেইটো বস্তু. লক্ষদ্বীপ ইজ এন ইণ্ডিয়ান আইলেণ্ড চেইন ইন লক্ষদ্বীপ চি. ঠিক আছে has immense potential for tourism and Indian government is actively working on enhancing tourism infrastructure in the region. গতিকে এতিয়া লাহে লাহে কি কৰিছে তেওঁলোকে লক্ষদ্বীপত এটা টুৰিষ্ট হাব বনাবৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই চেষ্টা কৰি আছে. ঠিক আছে বহুত পটেঞ্চিয়েল আছে যিমানখিনি ৰেভিনিউ বা ইকনমি জেনেৰেট কৰি আছে মালদ্বীপছে তাতকৈ বেছি আমি লক্ষদ্বীপত জেনেৰেট কৰিব পাৰোঁ কাৰণ ইণ্ডিয়াৰ এটা লাৰ্জ এমাউণ্ট অফ পপুলেশ্যনে কি কৰে মালদ্বীপছত ফুৰিব যায়. চ' তেওঁলোকে এতিয়া লাহেকৈ ক'ত যাব মালদ্বীপছৰ জেগাত লক্ষদ্বীপত যাব হয়নে. ঠিক আছে some of the aspects that make it an attractive destination. So কিহৰ কাৰণে হয় নেচাৰেল বিউটি obviously হয়নে. The island is common for their unspoiled beaches, crystal clear lagoons, tranquil surroundings making them an ideal location for peaceful and scenic getaway. ঠিক আছে খুব ধুনীয়া এটা হয় নেচাৰেল বিউটি obviously আছে বহুত ভাল হয়. ঠিক আছে তো সেইটো কাৰণে মানুহে এতিয়া এট্ৰেক্ট হ'ব ক'ৰ কাৰণে লক্ষদ্বীপৰ কাৰণে. দেন ৱাটাৰ স্পৰ্টছ এণ্ড মেৰাইন লাইফ. চ' ৱাটাৰ স্পৰ্টছ আৰু মেৰাইন লাইফ দ্য লেগুন চাৰাউণ্ডিং দ্য আইলেণ্ড অফাৰ excellent potential of water sports such as swimming, windsurfing, diving and snorkeling and কায়াকিং. ঠিক আছে চ' এইবিলাক বিভিন্ন ধৰণৰ স্পৰ্টছ এক্টিভিটি আছে সেইবোৰ তাত কৰিবলৈ পাৰিব. তো এইবিলাক যিমানে ডেভেলপ কৰিব তেতিয়া সেইবোৰে সিমানে মানুহক টুৰিষ্টক এট্ৰেক্ট কৰিব হয়নে নহয়. চ' এতিয়া সেইবোৰৰ ওপৰতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই লাহেকৈ ফ'কাছ কৰিব এইবোৰ বস্তু ডেভেলপ কৰিব চ' ডেট যিমানখিনি টুৰিষ্ট মালদ্বীপছত গৈছিলে এতিয়া মালদ্বীপছৰ জেগাত তেওঁলোকে এটা নতুন অল্টাৰনেটিভ হিচাপত কি কৰিব লক্ষদ্বীপক চুজ কৰিব. ঠিক আছে টুৰিষ্ট এট্ৰেকশ্যন আইলেণ্ড আৰ হোম টু ভেৰিয়াছ টুৰিষ্ট এট্ৰেকশ্যন চাচ এজ কাৰাবাটি আইলেণ্ড লাগুন, পিটি বাৰ্ড চেঞ্চুৰী, কাদমাট আইলেণ্ড এণ্ড থিনকাৰা হুইচ আৰ অফাৰ ইউনিক এক্সপিৰিয়েঞ্চ টু দ্য ভিজিটাৰ্ছ. গতিকে ইয়াত বিভিন্ন ধৰণৰ কিছুমান নেচাৰেল বিউটি আছে চেঞ্চুৰী আছে তো সেইবোৰ মানুহে ভিজিট কৰিব. ঠিক আছে এটা নতুন এটা পৰিৱেশ নতুন এটা এনভাইৰনমেণ্ট তেওঁলোকক ডেফিনেটলি টুৰিষ্টক দিব হয়নে নহয়. টুৰিজিম ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ইণ্ডিয়ান গভৰ্ণমেণ্ট ইজ এক্টিভলি ৱৰ্কিং অন এনহেন্সিং দ্য টুৰিজিম ইনফ্ৰাষ্ট্ৰাকচাৰ ইন লক্ষদ্বীপ.
গতিকে কি হৈছে ইণ্ডিয়ান গভৰ্ণমেণ্ট ইজ এক্টিভলি ৱৰ্কিং অন এনহেন্সিং দ্য টুৰিজিম ইনফ্ৰাষ্ট্ৰাকচাৰ ইন লাক্ষাদ্বীপ গতিকে ডেভেলপ কৰিব লাগিব হয়নে ঠিক আছে এইটো হ'ল আমাৰ লাক্ষাদ্বীপ ইয়াত বহুতকেইটা সৰু সৰু আইলেণ্ড আছে ঠিক আছে ইয়াৰ পৰা এটা কুৱেশ্যন কিন্তু জেনেৰেট হ'ব পাৰে হয়নে নহয় India's smallest union territory Lakshadweep is an archipelago consisting 36 islands so কিমান number of island সুধিব পাৰে 36 island আছে with an 32 square kilometer খুব কম হয় এৰিয়া হয় ঠিক আছে It is a distinct union territory and the island were constituted a union territory in 1956 গতিকে 1956 ত কি কৰা হ'ল Lakshadweepক as a union territory বনোৱা হ'ল The principal island in the territory are Minicoy and those in Amandivi group ঠিক আছে Then cultural and heritage Kolkali and Parichakali are the two popular folk art forms of the territory definitely ইয়াৰ পৰা এইটো question আহিব পাৰে ঠিক আছে So ইয়াত কেনেকুৱা টাইপৰ মানুহ থাকে তেওঁলোকৰ কালচাৰ কি হেতুৰ পৰা এটা কোৱেশ্চন আহিব পাৰে ঠিক আছে So Kalkali and Parichikali are the two popular folk art forms of the territory They are an integral part of cultural milieu except in Minicoy where lava is the most popular dance from very very important গুটেকিটা বস্তু একদম ৰেড মাৰ্ক কৰা আছে এইবোৰ আপোনালোকে ধুনীয়াকৈ নোট ডাউন কৰি যাব লাগিব So lava is the most popular dance from হয় Minicoy islandত ঠিক আছে Minicoy এটা part of the Lakshadweep Lakshadweepৰে part হয় এটা সৰু island হয় আৰু বাকিটা পাৰ্টত কি আছে Kalkali and Parichikali two popular folk art form হয় ঠিক আছে Some of the folk dances have resembled with those North Indian state গতিকে North Indian state বিলাকৰ লগত কিছু তাৰ সামঞ্জস্য আছে মানে সিমিলাৰিটিজ আছে ঠিক আছে North Indian states বিলাকৰ লগত তেওঁলোকৰ folk dances কিনি যথেষ্টখিনি এটা সিমিলাৰিটিজ আমি দেখিবলৈ পাওঁ যে কথাটো হ'ল কি মই ইয়াত আপোনালোকক এটা বস্তু কৈছিলোঁ যে 1988 ত কিবা এটা হৈছিলে সো 1988 ত মালদ্বীপছৰ যিখন গভৰ্ণমেণ্ট আছিলে সেইখিনি সময়ত তেওঁলোকক উফৰাই পেলাই মিলিটাৰী কু কৰিবৰ কাৰণে মিলিটাৰী কু গম পাই ন যিটো ম্যানমাৰ হৈছে মিলিটাৰী গোটেই পাৱাৰ টেক অভাৰ কৰে তাৰ ইলেক্টেড গভৰ্ণমেণ্টখনক অতৰাই পেলাই ঠিক আছে সো এই মিলিটাৰী কু কৰিবলৈ চেষ্টা কৰিছিলে মালদ্বীপছত যেটো সফল নহল ঠিক আছে অনলি বিকজ অফ ইণ্ডিয়ান ডিফেন্স ফৰ্চৰ কাৰণে ঠিক আছে সো ইণ্ডিয়ান ডিফেন্স ফৰ্চে বহুত ভাল কাম কৰিলে ঠিক আছে তাৰ পিছতে এই মালদ্বীপছত কি হল মিলিটাৰী কু খোৱাৰ পৰা তেওঁলোকে বাচি গল সো ইয়াত ইণ্ডিয়ান গভৰ্ণমেণ্টৰ অপাৰেশ্যন কৰিছিলে সেই অপাৰেশ্যনটো এতিয়া বহুত ইম্পৰ্টেণ্ট হৈ গল যিহেতু মালদ্বীপছ ইমান নিউজত আহি গল হয়নে সো সেই অপাৰেশ্যনটো ডিৰেক্টলি সুধিব পাৰে সেই অপাৰেশ্যনটোৰ নামটো কি হয় আপোনালোকে মোক কমেন্ট সেকশনত জনাব লাগে ভেৰি ইম্পৰ্টেণ্ট অপাৰেশ্যন দেই সো ইণ্ডিয়ান পেৰাট্ৰোপাছ বিলাকে তাত গৈছিলে এটা হুলহুলে আইলেণ্ড বুলি এটা আছিলে হা হুলহুলে আইলেণ্ড ঠিক আছে সেই হুলহুলে আইলেণ্ডটোৰ পৰা গোটেই মিলিটাৰী অপাৰেশ্যনবিলাক কৰিছিলে তেওঁলোকে ঠিক আছে সো এই অপাৰেশ্যনটোৰ নাম বহুত ইম্পৰ্টেণ্ট হয় সেইটো কাৰণে মই সুধিছোঁ এইটো কমেন্ট সেকশনত আপোনালোকে জনালে হ'ল সেই তাৰ পিছৰ পৰা কি হ'ল মালদ্বীপছত আমাৰ ইণ্ডিয়ান ডিফেন্স ফৰ্চ কিছুমান ডিপ্লয় হৈ থাকিলে ঠিক আছে ওকে সো ইয়াৰ ৰিলেটেড আমি এটা কি দিলোঁ আপোনালোকক এটা প্ৰিলিমছ কুৱেশ্যন এটা দিছোঁ এই কুৱেশ্যনটো আপোনালোকে সলভ কৰি পেলাই আপোনালোকে সাবমিট কৰিলে এতিয়া কথাটো হ'ল কি আপোনালোকে কাইন্ডলি মই আকৌ ৰিকুৱেষ্ট কৰিছোঁ মালদ্বীপছ আৰু লাক্ষাদ্বীপ অকমান চাই ল'ব দেই ঠিক আছে জিঅ'গ্ৰাফিকেল লোকেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় তাৰ পৰা কুৱেশ্যন এটা আহিব কিন্তু চিয়'ৰ আহিব এইটো ঠিক আছে সো আজি আপোনালোকে মালদ্বীপছ আৰু লাক্ষাদ্বীপছক অকমান মেপত ভালকৈ ষ্টাডি কৰি লওক ঠিক আছে লোকেশ্যনবিলাক অকমান আৰু হেৰিবিলাক এইটো কি বুলি কয় তেওঁলোকৰ কালচাৰটো অকমান ষ্টাডি কৰি লওক যেনেকৈ মই ইয়াত দিলোঁ নহয় লাভা কলকালি পিৰিচিকালি এইকেইটা দিলোঁ নহয় আৰ্ট ফৰ্মকেইটা ঠিক আছে তাত কি লেংগুৱেজ বেছিকৈ কোৱা হয় কোনটো লেংগুৱেজ প্ৰমিনেণ্ট লেংগুৱেজ হয় ঠিক আছে দেন কোনটো কমিউনিটি মানুহ বেছিকৈ আছে সেনেকুৱা ধৰণৰ কুৱেশ্যনো আহি যাব পাৰে ঠিক আছে সো আপোনালোকে এই বস্তুকেইটা ভালকৈ চাই ল'ব ঠিক আছে আজি মেপ ষ্টাডি কৰি পেলাই লৈ ল'লে হ'ল দেন ছেকেণ্ড টপিকটোলৈ আমি আগবাঢ়িছোঁ এইটো হ'ল আনৰেষ্ট ইন ম্যানমাৰ এফেক্টছ এক্ট ইজ পলিচি ইমপ্লিমেণ্টেশ্যন সো ম্যানমাৰত অলৰেডি মই ক'লোৱে মিলিটাৰী কু হৈ আছে যাৰ কাৰণে আমাৰ এক্ট ইজ পলিচিটো ইমপ্লিমেণ্ট কৰাত বহুতখিনি অসুবিধা আহিছে হয়নে নহয় কাৰণ ডেমক্ৰেটিক গভৰ্ণমেণ্ট এখনৰ লগত ডিল কৰিবৰ কাৰণে সহজ হয় কিন্তু যদি মিলিটাৰী আৰ্মি জেনেৰেল এজন বহি থাকে পাৱাৰত তেতিয়া তেওঁলোকৰ লগত নেগোচিয়েট কৰিবৰ কাৰণে অসুবিধা হয় কাৰণ মিলিটাৰী মানুহবিলাকৰ এইবিলাক ফৰেন ৰিলেশ্যনত ইমান বেছি তেওঁলোকৰ এক্সপাৰ্টিজ নাথাকে হয়নে নহয় গতিকে সেইটো কাৰণে ডেমক্ৰেটিক গভৰ্ণমেণ্ট এখনৰ লগত কাম কৰিবৰ কাৰণে সুবিধা হয় ঠিক আছে দ্য এক্ট ইজ পলিচি অফ ইণ্ডিয়া ফেচেছ ছেটবেক ডিউ টু দ্য কনফ্লিক্ট ইন ম্যানমাৰ ডিলেইং প্ৰজেক্ট আনটিল ষ্টেবল ৰিটাৰ্ণছ গতিকে এই প্ৰজেক্টটো
এক্ট ইষ্ট পলিচি বহুত ইম্পৰ্টেণ্ট APSC মেইনছত ইয়াৰ ওপৰত বহুতবাৰ কুৱেশ্যন সুধিছে এক্ট ইষ্ট পলিচিৰ ওপৰত এইবাৰো চাগে মেইনছত কিবা এটা এনেকুৱা কুৱেশ্যন আহিছিলে GS5ত চ' এক্ট ইষ্ট পলিচি ইজ ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে গতিকে আপোনালোকে ফটোখন দেখা পাইছে এইটো কি হয় চিটৱে পৰ্ট আছে নে নাই ম্যানমাৰত এই চিটৱে পৰ্টটো কলকাতা পৰ্টৰ পৰা তেওঁলোকে কানেক্ট কৰিব ঠিক আছে এইটো এক্ট ইষ্ট পলিচিৰ এটা পাৰ্ট আছিলে হয় নে নহয় ঠিক আছে সেই চিটৱে পৰ্টৰ লগত কানেক্ট হোৱাৰ লগে লগে ম্যানমাৰৰ পৰা আমি বেলেগ বেলেগ সাউথ ইষ্ট এছিয়ান নেশ্যনছখিনিৰ লগত আমি কানেক্ট হৈ যাম নে নহয় লাওছ থাইলেণ্ড ভিয়েটনাম কম্বোডিয়া এইবিলাক গোটেইবিলাকৰ লগত আমি কানেক্টেড হৈ যাম চ' এইটো বহুত ইম্পৰ্টেণ্ট এটা আমাৰ কানেক্টিভিটি পলিচি আছিলে বা কানেক্টিভিটি এটা কালাদান মাল্টি মডেল প্ৰজেক্ট হয়নে চ' এইবিলাক কি হয় এক্ট ইষ্ট পলিচিৰ এটা পাৰ্ট আছিলে হয় নে নহয় চ' এই গোটেই বস্তুবোৰ এতিয়া লাহেকৈ কি হৈছে বন্ধ নহয় বন্ধ হোৱা বুলি মই নকওঁ বা ডিলে হৈছে কামবোৰ ভালকৈ কৰিব পৰা নাই ডিউ টু দ্য মিলিটাৰী কু ইন ম্যানমাৰ কি এছপেক্টছ অফ দ্য এক্ট ইষ্ট পলিচি চ' দ্য পলিচি ইজ ডিজাইন টু প্ৰমোট অভিয়াছলি মই ক'লোৱে কাৰণকেইটা ইকনমিক কোঅপাৰেশ্যন কৰিব কালচাৰেল টাইজ কৰিব এণ্ড ডেভেলপ ষ্ট্ৰেটেজিক ৰিলেশ্যনশ্বিপ উইথ countries in Indo-Pacific region এই বস্তুখিনি যিখিনি নোট ইয়াত দিছোঁ নহয় গোটেইখিনি ভালকৈ নোট ডাউন কৰি ল'ব দেই এই কুৱেশ্যনটো আকৌ ৰিপিট হ'ব পাৰে এক্ট ইষ্ট পলিচি আকৌ মেইনছত ৰিপিট হৈ যাব পাৰে এইবাৰ ঠিক আছে চ' গোটেইখিনি পইণ্টছ ভালকৈ আপোনালোকে নোট ডাউন কৰি ল'লে হ'ল ইট এডপ্টছ এ প্ৰ'এক্টিভ এণ্ড প্ৰেগমেটিক এপ্ৰ'চ ঠিক আছে এইমিং টু বুষ্ট ইকনমিক ডেভেলপমেণ্ট ইন নৰ্থ ইষ্ট ৰিজন এতিয়া কথাটো হ'ল কি এই নৰ্থ ইষ্ট ৰিজনৰ লগত ডাইৰেক্টলি এক্সেছ আছে এখন আইজল হয়নে ঠিক আছে চ' মিজোৰামৰ লগত ডাইৰেক্টলি কানেকশ্যন আছে চ' যেতিয়া আমি এক্ট ইষ্ট পলিচিটো ভালকৈ কৰিব পাৰিম এই নৰ্থ ইষ্টাৰ্ণ ছেক্টৰখিনিত যিমানকেইখন ষ্টেট আছে তেওঁলোকে কি কৰিব পাৰিব ধুনীয়াকৈ তাত এতিয়া ট্ৰেড কৰিব পাৰিব ঠিক আছে চ' ইয়াত কি হ'ব ইকনমিক এক্টিভিটি হ'ব লগে লগে কি হ'ব এই ষ্টেটকেইখনত এটা ভাল ইকনমিক গ্ৰ'থ লগে লগে ভাল GDP তেওঁলোকে ডেভেলপ কৰিব পাৰিব হয়নে চ' সেইবোৰ কৰা মানে তেওঁলোকৰ গোটেই অভাৰঅল ষ্টেটছবিলাকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হ'ব ষ্টেটছবিলাকৰ ইকনমি ভাল হ'ব হয়নে নহয় চ' এইটো খুব ইম্পৰ্টেণ্ট সেইটো কাৰণে আমি এক্ট ইষ্ট পলিচিটো বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে দেন which gateway to the নৰ্থ ইষ্ট ৰিজন ইন ইণ্ডিয়া which serve as a gateway to the South East Asia মই অকণমান আগতে ক'লোৱে যে নৰ্থ ইষ্টখনে হৈছে চাউথ ইষ্ট এছিয়াৰ গেটৱে দুৱাৰমুখ বুলি কওঁ হয়নে যেনেকৈ গুৱাহাটীখনক উত্তৰ পূবৰ দুৱাৰমুখ বুলি কওঁ ঠিক সেইদৰে নৰ্থ ইষ্টখনক আমি কি বুলি কওঁ চাউথ ইষ্ট এছিয়াৰ আমি দুৱাৰমুখ বুলি ক'ব পাৰোঁ হয়নে গেটৱে হয় অৰিজিন এণ্ড ইভলিউশ্যন চ' প্ৰথমতে এইটো এক্ট ইষ্ট পলিচি নাছিলে এইটো কি বুলি জানো আমি লোক ইষ্ট পলিচি বুলি আমি গম পাইছিলোঁ হয়নে যেতিয়া বিজেপি গভৰ্ণমেণ্ট আহিলে এইটো লোক ইষ্ট পলিচিটো কি কৰিলে এক্ট ইষ্ট পলিচিলৈ তেওঁলোকে ট্ৰান্সফৰ্ম কৰিলে চ' লোক ইষ্ট পলিচিটো কোনে ইনিচিয়েট কৰিছিলে ইন 1992 বাই ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ PV নৰসিম্হা ৰাও চ' PV নৰসিম্হা ৰাৱে এই প্ৰজেক্টটো তেওঁ কৰিছিলে লোক ইষ্ট পলিচি উদ্দেশ্য একেটাই আছিলে হয়নে চ' তেওঁ সেইখিনি বস্তুখিনি আমাৰ বুজি পাইছিলে যে আমি যদি অভাৰঅল নৰ্থ ইষ্ট ৰিজনছখিনিক ডেভেলপ কৰিব লাগে তেতিয়াহ'লে এনেকুৱাকৈ আমি কানেক্টিভিটি এটা ডেভেলপ কৰিব লাগিব ঠিক আছে post the Cold War to enhance relationship with USA and Southeast Asian countries গতিকে 1991 কি হৈছিলে 1991 বহুত ছিগনিফিকেণ্ট হয় তাত কি হৈছিলে USSR ডিছইণ্টিগ্ৰেট হৈছিলে নে ছ'ভিয়েট ইউনিয়ন ভাঙি গৈছিলে হয় নে নহয় যেনে ৰাছিয়া আৰু বেলেগ কিছুমান চেণ্ট্ৰেল এছিয়ান কাণ্ট্ৰিজ ফৰ্ম হৈছিলে নাই দেন ইণ্ডিয়াৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আছিলে কি আছিলে LPG ৰিফৰ্মছ আহিছিলে হয় নে নহয় লিবাৰেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন এণ্ড গ্ল'বেলাইজেশ্যন ঠিক আছে চ' কি হ'ল তাৰপিছত আমি আমাৰ ফৰেন পলিচি আমি বহুতখিনি আমি চেঞ্জ কৰিলোঁ হয় নে নহয় ঠিক আছে দেন এক্ট ইষ্ট পলিচি এনাউন্স ইন November 2014 is more comprehensive and strategic version focusing not just ASEAN countries but also a broader economic integration, security cooperation and extending East Asian countries. So কি হ'ল এক্ট ইষ্ট পলিচি এনাউন্স কৰা হ'ল November 2014 মই ক'লোৱে বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত এইটো লোক ইষ্ট পলিচিটো এক্ট ইষ্ট পলিচি কৰিলে ইজ এ মোৰ কম্প্ৰিহেনচিভ এণ্ড ষ্ট্ৰেটেজিক ভাৰ্চন ফ'কাছিং নট জাষ্ট ASEAN কাণ্ট্ৰিজ বাট অলছ' বৰ্ডাৰ ইকনমিক ইণ্টিগ্ৰেশ্যন ছিকিউৰিটি কৰ্পৰেশ্যন এই গোটেইখিনি বস্তু নতুনকৈ তেওঁলোকে এড কৰিলে ইন এক্ট ইষ্ট পলিচিত ঠিক আছে ডিফাৰেঞ্চ ফ্ৰম লোক ইষ্ট পলিচি তাৰ পৰা কি ডিফাৰেঞ্চ আছিলে while the look east policy primarily concentrated ASEAN countries and economic integration act east policy expands its focus to include East Asian nations and emphasize security cooperation so look east policy কি আছিল তাত অকল ইকনমিক কথাখিনিয়ে আছিলে ঠিক আছে সিকিউৰিটি কথাখিনি নাছিলে হেতু কাৰণে আৰু লগতে ইষ্ট এছিয়ান নেশ্যনছৰ কথাখিনি নাছিলে হয়নে বাট এক্ট ইষ্ট পলিচিত এই দুটা বস্তুকে সামৰি লোৱা হ'ল চ' ডিফাৰেঞ্চটো কেতিয়াবা আমি লিখিব লগা হ'ব পাৰে যদি অকণমান ক্ৰিটিকেলি এনালাইজ কৰিব দিয়ে হয়নে
ক্ৰিটিকেলি এনালাইজ কৰিবলৈ আমি সেইটো ডিফাৰেঞ্চটো আমি লিখিব পাৰোঁ ডেফিনেটলি ইট অলছ' ইণ্ট্ৰডিউচ 4 C's ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰিলিমছৰ কাৰণে দেই বহুত ইম্পৰ্টেণ্ট কালচাৰ কমাৰ্চ কানেক্টিভিটি এণ্ড কেপাচিটি বিল্ডিং এই 4 C কেইটা ভালকৈ মনত ৰাখিব দেই এইটো সুধিব পাৰে কালচাৰ কমাৰ্চ কানেক্টিভিটি এণ্ড কেপাচিটি বিল্ডিং ক'ত সুধিছে যেন মোৰ লাগিছে কিবা এটা এক্সামত ঠিক আছে চ' এই 4 C অফ দ্য এক্টিছ পলিচিটো ইম্পৰ্টেণ্ট হয় ঠিক আছে দেন ছিকিউৰিটি ডাইমেনশ্যনছ Given the rising assertiveness of China in the South China Sea and Indian Ocean, securing freedom of navigation and establishing India's role in Indian Ocean are key elements of Act's policy. আপোনালোকে চাইনাৰ যিটো এক্সপানশ্যনিষ্ট পলিচি আপোনালোকে গম পায় ন চাউথ চাইনা চিত তেওঁলোকৰ এটা বহুত ডাঙৰ ডমিনেঞ্চ আছে হয়নে সেইটো কাৰণে বাকী কাণ্ট্ৰিজখিনিৰ লগত তেওঁলোকে সদায় কাজিয়া লাগি থাকে জাপান হওক বা অন্যান্য যিবিলাক কাণ্ট্ৰিজ আছে তেওঁলোকৰ লগত সদায় কাজিয়া লাগি থাকে বিকজ অফ চাউথ চাইনা চি ডমিনেট মানে চাউথ চাইনা চিখন চাইনাৰ মতে সেইখন তেওঁলোকৰ গোটেই টেৰিটৰী হয় ঠিক আছে চ' দেন ইণ্ডিয়ান অ'চিয়ানত কি কৰে তেওঁলোকে বহুত সময়ত আহি পেলাই ডমিনেঞ্চ কৰিবলৈ চেষ্টা কৰে চ' তাক কাউণ্টাৰ কৰিবৰ কাৰণে ইণ্ডিয়াই এই নতুন নতুন প্ৰজেক্টবোৰ ষ্টাৰ্ট কৰিছিলে চ' দেট যিটো চাইনাৰ ডমিনেশ্যন সেই ডমিনেশ্যনটো যদি আমি কাউণ্টাৰ কৰিব পাৰোঁ যেনেকৈ ষ্ট্ৰিং অফ পাল্ছৰ কথা মই কৈছিলোঁ আপোনালোকক হয়নে চাইনা এটা ষ্ট্ৰিং অফ পাল্ছ নামৰ এটা ষ্ট্ৰেটেজি বনাইছিলে তেওঁলোকে হয়নে নহয় চ' তাক কাউণ্টাৰ কৰিবৰ কাৰণে নেকলেছ অফ ডায়মণ্ড কৰিছিলে ইণ্ডিয়াই হয়নে চ' এই বস্তুবোৰ আমি অলৰেডি ডিছকাছ কৰিছোঁৱে বহুত ইণ্টাৰেষ্টিং হয় এইবোৰ বস্তু হয়নে নহয় চ' এইখিনি বস্তু এতিয়া ক'লে আকৌ দীঘল হৈ যাব ভিডিঅ'টো মই নকওঁ বাৰু এইখিনি বস্তু This is aligned with India's engagement in Indo-Pacific narrative and Quad informal group. So, this is aligned with India's engagement in Indo-Pacific narrative. So, Indo-Pacific Indian narrative মানে বেলেগ নহয় যে Indo-Pacificটো সিকিউৰ হ'ব লাগে আৰু কি হ'ব লাগে তাত এটা ফ্ৰী মুভমেণ্ট হ'ব লাগে তাত অকল চাইনাৰ ডমিনেশ্যন নহ'ব ঠিক আছে চ' তাত ইণ্ডিয়া ডমিনেশ্যন বিচৰা নাই বাট ইণ্ডিয়া বিচাৰিছে যে ইণ্ডো-পেচিফিক ৰিজনটো এটা ফ্ৰী হওক আৰু এটা ফ্ৰী এণ্ড ফেয়াৰ এটা টেৰিটৰী হওক হয়নে তাত চবৰে অধিকাৰ থাকিব সকলোৱে ধুনীয়াকৈ ট্ৰেড কৰিব পাৰিব ইণ্ডিয়াৰ সেইটো অবজেক্টিভ হয় দেন কোৱাড আপোনালোকে গম পায় কোৱাড কোনকেইখন কাণ্ট্ৰিৰ মাজত আছে এইটো কমেণ্ট ছেকশ্যনত মোক জনাব লাগে কোৱাড মানে 4খন দেশ মিলি পেলাই এটা গ্ৰুপ বনাইছিলে চ' সেই কোৱাডত কিমানকেইখন কাণ্ট্ৰি আছে কমেণ্ট ছেকশ্যনত জনালে হ'ল কোৱাড ইজ ইম্পৰ্টেণ্ট ঠিক আছে দেন কানেক্টিভিটি ইনিচিয়েটিভ আগাৰতলা আখুৰা ৰেল লিংক উইথ বাংলাদেশ গতিকে আগাৰতলা আখুৰা এইটো বস্তু মই কেইদিনমান আগতে যোৱা মাহত চাগে যোৱা মাহত মানে যোৱা বছৰে হ'ব এইটো ডিচেম্বৰ মাহত এই বস্তুটোৰ ওপৰত মই এটা নিউজ কৰিছিলোঁ ঠিক আছে এ প্ৰজেক্ট টু এনহেন্স কানেক্টিভিটি বিটুইন ইণ্ডিয়া এণ্ড বাংলাদেশ চ' ইণ্ডিয়া আৰু বাংলাদেশৰ কানেক্টিভিটিৰ কাৰণে এইটো আৰু এইবাৰ 2023 প্ৰিলিমছত এইটো ধৰণৰ কুৱেশ্যন এটা আহিছিলে এই ৰেলৱে লিংকৰ কানেক্টিভিটিৰ ওপৰত ঠিক আছে চ' সেইটো কাৰণে এই প্ৰজেক্টকেইটা বহুত ইম্পৰ্টেণ্ট হয় ভালকৈ চাই যাব দেই আগাৰতলা আখুৰা ৰেলৱে ষ্টেচনটো ৰেলৱে লিংকটো কাৰ মাজত হয় ইণ্ডিয়া আৰু বাংলাদেশ দেন ইণ্টাৰমডেল ট্ৰান্সপৰ্ট লিংকেজ থ্ৰু বাংলাদেশ ডেভেলপিং ভেৰিয়াছ মোডছ অফ ট্ৰান্সপৰ্ট এক্ৰছ বাংলাদেশ টু ইম্প্ৰুভ ৰিজনেল কানেক্টিভিটি ঠিক আছে মই কানেক্টিভিটিৰ কাৰণে এইবিলাক আমি চেষ্টা কৰি আছোঁ দেন কালাদান মাল্টিমডেল ট্ৰানজিট প্ৰজেক্ট এইটো সদায় নিউজত আছে আকৌ ইয়াৰ পৰা কুৱেশ্যন অহাৰ চান্স আছে এ প্ৰজেক্ট ফ'কাছিং অন মাল্টি মোডছ অফ ট্ৰান্সপৰ্ট facility and trade connectivity ঠিক আছে then trilateral highway project কাৰ মাজত হ'ব ইণ্ডিয়া ম্যানমাৰ এণ্ড থাইলেণ্ড প্ৰমোটিং ৰিজনেল ইণ্টিগ্ৰেশ্যন চ' ইণ্ডিয়া ম্যানমাৰ থাইলেণ্ডৰ মাজত ট্ৰাইলেটেল মানে ট্ৰাই মানে 3খন দেশ হ'ল হয়নে ইণ্ডিয়া ম্যানমাৰ এণ্ড থাইলেণ্ড চ' ট্ৰাইলেটেল হাইৱে প্ৰজেক্ট এটা তেওঁলোকে চেষ্টা কৰি আছে বনাবৰ কাৰণে যেন ইণ্ডিয়া জাপান এক্ট ইজ ফ'ৰাম এষ্টাব্লিছ কেতিয়া হৈছিলে 2017ত এণ্ড ইনিচিয়েটিভ টু আইডেণ্টিফাই এণ্ড ডেভেলপ স্পেচিফিক প্ৰজেক্ট এইম at economic modernization of India's northeast region under broader policy so the broader policy তেওঁলোকে ভাবিছে কোনে ইণ্ডিয়া আৰু জাপানে বহুতখিনি ইনভেষ্টমেণ্ট কৰিব কাৰণ জাপান কি হয় টেকন'লজিৰ ক্ষেত্ৰত বহুতখিনি ষ্ট্ৰং হয় হয়নে নহয় বুলেট ট্ৰেইনৰ পৰা আৰম্ভ কৰি বহুতখিনি তেওঁলোকে ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিলেটেড বহুতখিনি ভাল কাম কৰে হয়নে নহয় চ' তেওঁলোকৰ লগত আমি এটা এনেকুৱা ধৰণৰ ইকনমিক এক্টিভিটিৰ কাৰণে আমি তেওঁলোকৰ লগত আমি এটা টাই আপ বনাইছোঁ ফ'ৰাম এখন বনাইছোঁ 2017তে বনাইছোঁ ঠিক আছে এই গোটেই পইণ্টবিলাক কিন্তু বহুত ইম্পৰ্টেণ্ট হয় হা মেইনছৰ কাৰণে ঠিক আছে গোটেইখিনি বস্তু আপোনালোকে ভালকৈ নোট ডাউন কৰি থৈ দিব ইয়াৰ পৰা এটা কুৱেশ্যন আগন্তুক মেইনছত ডেফিনেটলি আহিব দেন কাৰেণ্ট চেলেঞ্জেছ দ্য কাৰেণ্ট ইনষ্টেবিলিটি ইন ম্যানমাৰ ইজ হিণ্ডাৰেঞ্চ অফ দ্য প্ৰগ্ৰেছ অফ ইম্পৰ্টেঞ্চ কানেক্টিভিটি যিখিনি কানেক্টিভিটি আমি প্ৰপ'জেল লৈছিলোঁ বা কাম কৰি আছিলোঁ সেইখিনি বৰ্তমান সময়ত অকণমান স্থবিৰতা আহিছে ঠিক আছে কিহৰ কাৰণে যিটো বৰ্তমান ম্যানমাৰত হৈ আছে দ্য কনষ্ট্ৰাকশ্যন অফ মেজৰ হাইৱে স্পেনিং ফ্ৰম মৰে ইন ইণ্ডিয়া এণ্ড টু মাউচত
in Thailand via Myanmar is being delayed due to the unrest. এই গোটেই প্ৰজেক্টবিলাক ইম্পৰ্টেণ্ট হয়, গোটেই প্ৰজেক্টৰ নামবিলাক খুব ইম্পৰ্টেণ্ট হয়, ভালকৈ চাই যাব দেই। মাউচতটো ক'ত থাইলেণ্ডত আছে, আমি কি কৰিছোঁ ইণ্ডিয়াৰ পৰা ম্যানমাৰ হয় থাইলেণ্ডলৈকে আমি এটা ৰেলৱে ৰোড কানেক্টিভিটি এটা আমি হাইৱে এটা বনাবলৈ আমি চেষ্টা কৰি আছোঁ। সেই কামবিলাকো এতিয়া বন্ধ হৈ আছে কাৰণ ম্যানমাৰ হৈ পেলাই যাব ন, গতিকে ম্যানমাৰ যিহেতু পলিটিকেল ইনষ্টেবিলিটি হৈ আছে সেইটো কাৰণে তাত কাম কৰিবলৈ এতিয়া অসুবিধা হয়, কাৰণ যিবিলাক ৱৰ্কাৰ্ছে কাম কৰিব তাত তেওঁলোকে ভয় কৰিব ন, হঠাৎ যদি কিবা এটা ঘটনা হৈ যায়। যদি ছাপ'জ এতিয়া কি হৈছে ম্যানমাৰত মিলিটাৰী কু হোৱাৰ পিছত এটা ডেম'ক্ৰেটিক ফ'ৰ্চ এটা ডেভেলপ হৈছে আৰু সেই ফ'ৰ্চটোৱে কণ্টিনিউৱাছলি ফাইট কৰি আছে তেওঁলোকৰ মিলিটাৰী জুণ্টাৰ লগত, জুণ্টা বুলি কয় এইটো, মিলিটাৰী জুণ্টা বুলি কয় ম্যানমাৰৰ মিলিটাৰীখিনিক। চ' তেওঁলোকৰ লগত অ'পেন ফায়াৰিং হয়, হেৰি হয়। চ' সেনেকুৱা এটা পৰিৱেশত যেতিয়া পলিটিকেল ইনষ্টেবিলিটি হৈ থাকিব তাত কোনো ৱৰ্কাৰ্ছে কাম কৰিব নাযাব, যাব নেকি? কেতিয়াও নাযায়। নিজৰ জীৱনটো ৰিক্সত লৈ পেলাই কোনো ৱৰ্কাৰ্ছে কাম কৰিব নাযায়। চ' ৱৰ্কাৰ্ছবিলাকে যদি কাম নকৰে এই প্ৰজেক্টবোৰ ডিলে হৈ গৈ থাকিব, হয়নে? চ' সেইটো এতিয়া মেইন ৰিজন হৈ পৰিছে। দ্য ডেভেলপমেণ্ট অফ নিউ চি ৰুট লিংকিং কলকাতা উইথ নৰ্থ ইষ্ট ইণ্ডিয়া থ্ৰু ম্যানমাৰ ইজ অলছ' ফেচিং ছেটবেক। গোটেই প্ৰজেক্টবোৰ অকল এটা বুলি নহয়, যিমানবিলাক প্ৰজেক্ট চলি আছিলে ইণ্ডিয়া ম্যানমাৰ হওক বা ইণ্ডিয়া আৰু ছাউথ ইষ্ট এছিয়ান নেশ্যনছখিনিৰ লগত যিখিনি প্ৰজেক্ট বৰ্তমান ইণ্ডিয়া চলাই আছিলে ম্যানমাৰৰ কাৰণে যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হ'বলৈ লগা হৈছে, ঠিক আছে। দিছ প্ৰজেক্টছ আৰ ভাইটেল ফৰ ইম্প্ৰুভিং ইণ্ডিয়াছ লিংক উইথ কাণ্ট্ৰিজ ইন আছিয়ান নেশ্যন, হয়নে? চ' আছিয়ান নেশ্যনত কিমান দেশ আছে, ঠিক আছে। সেই বস্তুটো মই কৰাইছিলোঁ আপোনালোকক, এইটো কমেণ্ট ছেকশ্যনত জনাব লাগে। যিসকলে ৰেগুলাৰলি ফ'ল' কৰিছে তেওঁলোকে গম পাব মই আছিয়ান নেশ্যনত কিমান কাণ্ট্ৰি আছে এইটো কৈছিলোঁ মই, এইটো কমেণ্ট ছেকশ্যনত আপোনালোকে জনালে হ'ল। আৰু ইয়াৰ হেডকোৱাৰ্টাৰটো ক'ত আছে সেইটো জনাব, ঠিক আছে, হেডকোৱাৰ্টাৰটো ক'ত আছে। দ্য অনগোয়িং কনফ্লিক্ট ইন ম্যানমাৰ ক্ৰিয়েটছ আনচাৰ্টেনিটি এবাউট দেয়াৰ টাইমলি কমপ্লিশ্যন এক্টিভেশ্যন অফ দিছ প্ৰজেক্ট, ঠিক আছে। এইটো আমি অলৰেডি ডিছকাছ কৰিলোৱে। চ' মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটা মই দিছোঁ, ক'লোৱে মই, এইটো বহুত ইম্পৰ্টেণ্ট হয়। এই কুৱেশ্যনটো চাগে APSCত সুধিছে চাগে দেই লাষ্ট ইয়েৰ। চ' এইটো 15 মাৰ্কছৰ কুৱেশ্যন হয়, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু 250 ৱৰ্ডছৰ ভিতৰত আপোনালোকে লিখিব লাগে, 250 ৱৰ্ডছৰ ভিতৰত লিখি পেলাই আপোনালোকে যিটো kokamains@gmail.com, ঠিক আছে, এই ইমেইল আইডিটোত আপোনালোকে লিখি পেলাই চেণ্ড কৰিলে হ'ল। দেন চিল্কা লেক কিয় নিউজত আহিছে। দ্য মিনিষ্ট্ৰী অফ টুৰিজিম অৰ্গেনাইজ ট্ৰেইনিং প্ৰগ্ৰেমছ এট চিল্কা লেক এজ এ পাৰ্ট অফ অমৃত ধৰোহৰ কেপাচিটি বিল্ডিং। চ' অমৃত ধৰোহৰ কেপাচিটি বিল্ডিং নামৰ স্কিম এটা বনাইছে কোনে, মিনিষ্ট্ৰী অফ টুৰিজিমে, আৰু তাৰ আণ্ডাৰত চিল্কা লেকটোক এটা পাৰ্ট হিচাপত তেওঁলোকে বিবেচনা কৰিছে, হয়নে? Amrit Dharohar Capacity Initiative. The Amrit Dharohar Capacity Initiative aims to boost the economic and well of local communities by tapping into the potential of nature-based tourism at Ramsar site nationwide. গতিকে ৰামচাৰ ছাইটৰ কথা আমি সেইদিনাখন পাইছিলোঁ নে আকৌ নিউজত আহিলে, হয়নে? ঠিক আছে। চ' অমৃত ধৰোহৰ কেপাচিটি বিল্ডিংটোৰ জৰিয়তে আমি কি কৰিব বিচাৰিছোঁ, লোকেল কমিউনিটিজ বাই টেপিং ইনটু পটেঞ্চিয়েল নেচাৰ বেছড টুৰিজিম আমি সেইটো ডেভেলপ কৰিব বিচাৰিছোঁ, হয়নে? দিছ এপ্ৰ'চ নট অনলি প্ৰমোটছ sustainable tourism but also underscores the ecological significance of these wetlands, fostering a harmonious balance between economic development and environmental conservation. এই বস্তুখিনি অলৰেডি আমি কালি ডিছকাছ কৰিছোঁ, হয়নে, টুৰিজিমৰ ক্ষেত্ৰত, ঠিক আছে। চ' ৱেটলেণ্ডছবিলাক আমি কি কৰিব লাগে, আমি ছেভ কৰিব লাগে, হয়নে নহয়? তাৰ কাৰণে আমি এটা প্ৰজেক্ট আমি চাইছিলোঁ, ঠিক আছে। এই বস্তুবোৰ আকৌ নিউজত আহিছে মানে কি, এইটো বস্তু আকৌ ৰিভাইজ কৰিব লাগিব আপোনালোকে। চ' কাৰেণ্ট এফেয়াৰ্ছখিনি ৰিভাইজ কৰিবৰ কাৰণে সময় হৈ গ'ল, ঠিক আছে। বহুত বস্তু আপোনালোক কভাৰ কৰাই দিলোঁ। এতিয়া এই বস্তুখিনি ৰিভাইজ নকৰিলে এক্সামত কিন্তু MCQবিলাক ভুল হৈ যাব, হয়নে? চ' এতিয়া লাহে লাহে যিমানখিনি বস্তু পঢ়িলে অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ 3 মাহ মই আপোনালোকক পঢ়ুৱালোঁ, হয়নে? চ' 3 মাহত কিমান কণ্টেণ্ট হৈ গৈছে, সেই কণ্টেণ্টবোৰ এবাৰ দুবাৰ পঢ়িলে কেতিয়াও মনত নাথাকে, বাৰে প্ৰতি ৰিভাইজ দিব লাগিব, তেতিয়াহে মনত থাকিব, হয়নে? চ' যিখিনি পঢ়াইছোঁ বহুত এনাফ পঢ়াইছোঁ, ছাফিচিয়েণ্ট পঢ়াইছোঁ, ঠিক আছে। সেইখিনি আপোনালোকে বিশ্বাস ৰাখক। আৰু মক টেষ্ট কিছুমান টেষ্ট চিৰিজ যদি জইন কৰি লয় আপোনালোকে তেতিয়াহ'লে মক টেষ্ট পাই যাব, তাত আৰু বেছি কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন মই সোমাই দিম, ঠিক আছে। গতিকে সেইখিনি বস্তুৰ দ্বাৰা আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছটো বহুত ধুনীয়াকৈ হৈ যাব, ঠিক আছে। বাকী ছাবজেক্টছখিনিও কভাৰ হ'ব, হয়নে নহয়? আৰু যদি ক্ৰেছ কৰ্চটো জইন কৰে তেতিয়াহ'লে মোক পাবই আপোনালোকে ক্লাছত, তাতে মই ক্লাছ ল'ম, কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছ ল'ম, এণ্ড আপোনাৰ আছাম মিছলেনিয়াছ পাৰ্টটো মই ক্লাছ ল'ম, ঠিক আছে। তো তাত আপোনালোকে মোক পাই যাব, অ'কে। এবাউট চিল্কা লেক, লোকেটেড অন দ্য ইষ্টাৰ্ণ কোষ্ট অফ উৰিষ্যা। গতিকে ইষ্টাৰ্ণ কোষ্ট অফ উৰিষ্যাত চিল্কা লেক আছে। এ ছিগনিফিকেণ্ট ব্ৰেকিছ ৱাটাৰ লাগুন হয়, ঠিক আছে। ইণ্ডিয়াছ লাৰ্জেষ্ট কোষ্টেল লাগুন এণ্ড ৱৰ্ল্ডছ ছেকেণ্ড লাৰ্জেষ্ট আফটাৰ নিউ কেলিডোনিয়া বেৰিয়াৰ ৰিফ। চ' এইটো
ৱৰ্ল্ডৰ ছেকেণ্ড লাৰ্জেষ্ট লেগুন হয় এতিয়া কথাটো হ'ল কি ইণ্ডিয়াৰ লাৰ্জেষ্ট লেক বুলি ক'লে কোনটো হ'ব সেইটো কমেণ্ট ছেকশ্যনত জনাব লাগে লাৰ্জেষ্ট লেক কি হয় দেন লাৰ্জেষ্ট সল্ট ৱাটাৰ লেক বহুত কেইটা লেকৰ টাইপছ আছে নহয় লাৰ্জেষ্ট সল্ট ৱাটাৰ লেক কোনটো হ'ব এইটো বস্তু আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব লাগে দেন লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক কোনটো হয় এই গোটেইকেইটা ইম্পৰ্টেণ্ট হয় লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক অফ ইণ্ডিয়া ঠিক আছে ফ্ৰেছ ৱাটাৰ লেক এই গোটেইকেইটা বস্তু আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব লাগে ঠিক আছে লাৰ্জেষ্ট লেক কোনটো হয় লাৰ্জেষ্ট সল্ট ৱাটাৰ লেক কোনটো হয় আৰু লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক কোনটো হয় এই গোটেইকেইটা বস্তু কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব লাগে অ'কে A shallow water body separated from sea by narrow strips of landforms like reef or barrier island বুলি কয় কিটা কি হয় এটা shallow water body হয় যিটো separate কৰে from sea by a narrow strip of landforms এটোকে আমি কি বুলি কওঁ barrier বুলি কওঁ হয়নে the great barrier reef আপোনালোকে নাম শুনিছে নহয় ঠিক আছে recognized for its ecological importance designated as a Ramsar site and tentative UNESCO World Heritage List গতিকে এটো অলৰেডি ৰামসাৰ সাইট হৈ আছে আৰু কি হয় ইউনেস্কোৰ ওয়াৰ্ল্ড হেৰিটেজ লিষ্টত এটো টেন্টেটিভ হৈ আছে এটো যিকোনো মুহূৰ্তত হয়তো ইউনেস্কোৰ ওয়াৰ্ল্ড হেৰিটেজ সাইটত এটো ডিক্লেয়াৰ হ'ব পাৰে দেন gain prominence in 1981 as the first Indian wetland of international importance under Ramsar Convention very important এটো কি হল 1981 ৰ এটো Ramsar Convention মতে ইণ্ডিয়াৰ ফাৰ্ষ্ট ওয়েটল্যান্ড হয় যেটো Ramsar Conventionত ইনক্লুড কৰা গল হয়নে ঠিক আছে সো চিল্কা লেকৰ বিষয়ে আমি খিনি বস্তু চালো খুব ইম্পৰ্টেন্ট হয় এটো আপোনালোকে চালে হল আচ্ছা চিল্কা লেকটো কি হয় সেলাইন ওয়াটাৰ হয় নে নে আপোনাৰ ফ্ৰেছ ওয়াটাৰ হয় এটো বস্তু জনাবচোন সেলাইন মানে কি নিমখোৱা পানী বুলি কয় ন তো সেলাইন ওয়াটাৰ হয় নে এটো বা সল্ট ওয়াটাৰ হয় নে এটো ফ্ৰেছ ওয়াটাৰ হয় হেতু কমেন্ট সেকশনত আপোনালোকে জনাব লাগে ভেৰি ইম্পৰ্টেন্ট ঠিক আছে আৰু এই প্ৰিলিমছৰ কোৱেশ্চনটো আপোনালোকে সলভ কৰিলে হল ওকে আজি ভিডিওটো অকমান দীঘল হৈছে আপোনালোকে স্কিপ কৰি চালে হল ঠিক আছে অকমান ভিডিওটো দীঘল হৈছে কাৰণ বস্তুকিটা অকমান টপিক কিটা অকমান ডেপথত যাব লগা হৈছিলে ঠিক আছে সো আপোনালোকে অকমান ভিডিওটো স্কিপ কৰি পেলাই চাব স্কিপ মানে 1.5x স্পীড লগাই দিব হেতু দি পেলাই খুদিলে হল 1.5x স্পীডত চালে হল দেন প্ৰেৰণা প্ৰগ্ৰাম এটো কি হয় অকমান চাই ল Indian Ministry of Education has introduced Prerana, an experimental learning program to offer a distinct and enriching experience for selected students in grade 9 to 12 সি হয়তো এটা experimental learning program কাৰণ এডুকেশনৰ কাৰণে সো প্ৰেৰণাটো কি হল লগত ৰিলেটেড হয় এডুকেশন এই কিৱৰ্ডটো মনত ৰাখিব এডুকেশন লগত ৰিলেটেড হয় প্ৰেৰণা আৰু কোনখিনি ষ্টুডেন্টক টাৰ্গেট কৰিছে তেওঁলোকে ক্লাস 9 to class 12 features of the program to features কি হয় প্ৰেৰণা is a week long residential program at a vernacular schools with mentorship from experts from renowned institution গতিকে mentorship provide কৰা হ'ব in vernacular মানে যিবিলাক লোকেল ল্যাঙ্গুৱেজত যিবিলাক স্কুল চলি থাকে সেইবিলাক স্কুলত কি কৰা হ'ব mentorship provide কৰা হ'ব from expert of different institution ঠিক আছে then the curriculum includes yoga mindfulness meditation hands-on learning thematic session and heritage site tours গতিকে এইবিলাক বস্তু ট্ৰেভেল আৰু টুৰ কৰি পেলাও তেওঁলোকক শিক্ষা দিয়া হ'ব যেটো বহুত ভাল বস্তু প্ৰ্যাকটিক্যাল নলেজ বুলি আমি ক'ব পাৰো হয়নে দেন yoga mindfulness meditation এইবিলাক কৰালে তেওঁলোকৰ ওভাৰঅল যেটো পাৰ্সোনালিটি ডেভেলপমেন্ট হেতু হেড পাৰ্সোনালিটি ডেভেলপমেন্টৰ ওপৰত তেওঁলোকক ফোকাস কৰা হ'ব কাৰণ অকল পঢ়িলে নহব অকল এজন মানুহৰ পাৰ্সোনালিটি বস্তুটো লাগিব হয়নে ইন ফিউচাৰ গতিকে পাৰ্সোনালিটিৰ ওপৰত তেওঁলোকক ট্ৰেনিং কৰোৱা হ'ব The program promotes the ethos of Vasudhaiva Kutumbakam, encouraging contribution towards India's development. So Vasudhaiva Kutumbakam etu kunkhon upanishador pora lua hoise ei question to ahibo pare from which upanishad comment section ot janabo lage ঠিক আছে এটো আমাৰ ট্যাগলাইন থাকে প্ৰায়বোৰ ইনিশিয়েটিভত সো Vasudhaiva Kutumbakam kunkhon upanishador pora বড় কৰা হৈছে সো ইখিনি আসলে এই প্ৰেৰণা স্কিমটো বহুত ইম্পৰ্টেন্ট হয় এডুকেশনৰ লগত ৰিলেটেড হয় আৰু এইকিটা বস্তু মনত ৰাখিব কি হয় yoga mindfulness meditation হেবিলাক কৰাব and then important point to vernacular schools
ভাৰ্নাকুলাৰ স্কুলছবিলাকত এইটো বস্তু কৰা হ'ব অ'কে চ' এই স্কিমটো এইখিনি আছিলে চ' আজিলৈ ইমানখিনি আছিলে ভিডিঅ'টো অকণমান দীঘল হ'ল আমনি নাপাব আপোনালোকে 1.5x স্পীড লগাই পেলাই চালে হ'ল খালি বস্তু ভালকৈ টপিকখিনি কৰি যাব দেই অকণমান এতিয়া প্ৰিলিমছ আহিছেতো সেইকাৰণে বস্তুবোৰ অকণমান ডেপথত গৈ আছোঁ চ' মেক্সিমাম বস্তু যে আপোনালোকক কভাৰ হৈ যায় এই ভিডিঅ'টোৰ দ্বাৰাই হয়নে চ' ইণ্টাৰলিংক কৰাই পেলাই বহুতখিনি বস্তু কৰাই দিছোঁ আপোনালোকক চ' আজি এই ভিডিঅ'টো ইমানখিনি আছিলে নেক্সট ভিডিঅ'ত আমি পুনৰ লগ পাম তেতিয়ালৈ ভালকৈ চাই থাকক কম্পিটিশ্যন কেয়াৰৰ গোটেই ভিডিঅ'ছবিলাক আহি আছে বেলেগ বেলেগ আমি শ্বৰ্ট ভিডিঅ' কিছুমানো দি আছোঁ আপোনালোকে গম পাই আছে চ' এই শ্বৰ্ট ভিডিঅ'ছবিলাক চাই থাকিব তাতো কিছুমান ইনফৰ্মেশ্যন আপোনালোকে পাই যাব ঠিক আছে এলনিনো লানিনাৰ ওপৰতো এটা সৰু ভিডিঅ' সৃঞ্জনা মেমে দিছে আপোনালোকক হয়নে ত' তাৰ পৰা অকণমান মেক্সিমাম বস্তু আপোনালোকে গম পাই থাকিব ঠিক আছে ছায়েন্স এণ্ড টেকন'লজি মেমো কৰাই আছে ইকনমি ছাৰেও আপোনালোকক সৰু কিছুমান ভিডিঅ' দি আছে এইবোৰ কণ্টিনিউ চলি গৈ থাকিব আমাৰ প্ৰিলিমছলৈকে ঠিক আছে চ' সেইকেইটা ভিডিঅ' চাই থাকিব আপোনালোকে ঠিক আছে চ' নেক্সট ভিডিঅ' আমি পুনৰ লগ পাম তেতিয়ালৈ বহুত বহুত ধন্যবাদ